নমস্কাৰ বন্ধু-বান্ধৱীসকল। কথা-বাৰ্তাৰ অন্য এক এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলত দেখি গম পাইছেই, আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে ৱাকফ বা ৱাকফ। আপোনালোকে ছ'চিয়েল মিডিয়া অন্যাৰ্থে টেলিভিছনৰ পৰ্দাত ৱাকফ বা ৱাকফ বৰ্ডৰ কথা শুনিবলৈ পাই আহিছে। কিন্তু আমাৰ মাজৰ বহুতেই ৱাকফ বা ৱাকফ বৰ্ড কি তাৰ বিষয়ে জ্ঞাত নহয়। আহকচোন আমি আজি সকলোৱে সহজ সৰলভাৱে ৱাকফ কিনো আলোচনা কৰোঁ। ৱাকফ হৈছে আপোনাৰ যিকোনো স্থানান্তৰিত বা অস্থানান্তৰিত সম্পত্তি ভগৱানৰ নামত দান দিয়াই হৈছে ৱাকফ। অৰ্থাৎ আপোনাৰ মুভেবল আৰু ইমুভেবল প্ৰপাৰ্টি ইন দ্য নেম অফ গড, অৰ্থাৎ ভগৱানৰ নামত ৰিলিজিয়াছ এণ্ড চেৰিটেবল পাৰ্পজৰ কাৰণে দান দিয়াই হৈছে ৱাকফ। আৰু এই ৱাকফ পৰিচালনা কৰিবলৈ এখন বৰ্ড আছে। সেই বৰ্ডখনৰ নামেই হৈছে ৱাকফ বৰ্ড। এতিয়া আমি জানো আহকচোন ৱাকফৰ অৰিজিন ক'ত, অৰ্থাৎ ৱাকফ কেনেকৈনো আহিল। ৱাকফ ইছলাম ধৰ্মীয় লোকসকলৰ মাজৰ এটা কাৰ্যপ্ৰণালী, অৰ্থাৎ ৱাকফৰ লগত ইছলাম ধৰ্মীয় লোকসকল ওতঃপ্ৰোতভাৱে জড়িত। আমি সকলোৱে জানো ইছলাম ধৰ্মৰ প্ৰচাৰক পয়গম্বৰ মুহাম্মদ চাহেবৰ দিনতেই ৱাকফ আৰম্ভ হৈছিল। তেওঁৰ অনুগামীসকলে যেতিয়া এডোখৰ মাটি দান দিছিল, সেই মাটিডোখৰ পয়গম্বৰ চাহাবৰ অনুমতিক্ৰমে তাত ৬০০ জোপা খেজুৰ লগোৱা হৈছিল। আৰু সেই ৬০০ জোপা খেজুৰৰ পৰাই যি উৎপাদন হয় বা তাৰ পৰা যি পইচা ইনকম জেনেৰেট হৈছিলে, সেই সকলো পইচা দুখীয়া লোকসকলৰ অৰ্থাৎ চৌদি আৰবৰ মদিনাবাসীসকলক দান দিয়া হৈছিলে। এতিয়া আমি জানো আহকচোন চৌদি আৰবৰ সেই ৱাকফটো কেনেকৈনো ভাৰতলৈ আহিল। আমি যিসকলে অলপ হ'লেও ইতিহাস পঢ়িছোঁ, আমি গম পাওঁ যে মহম্মদ ঘুৰিয়ে 1192 চনত ভাৰত আক্ৰমণ কৰিছিল। তেওঁ ভাৰত আক্ৰমণ কৰি যেতিয়া তৰাইনৰ যুদ্ধত পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰি ভাৰত বিজয় কৰিছিল, তাৰ পাছতেই তেওঁ মুলতানৰ দুখন গাঁও জামে মছজিদলৈ দান কৰিছিল। সেইটোৱেই ভাৰতৰ প্ৰথম ৱাকফ, যোনটো ৰেকৰ্ড হিচাপে পোৱা যায়। এতিয়া আমি জানো আহকচোন ৱাকফ কেই প্ৰকাৰৰ, অৰ্থাৎ আমি কেনেদৰে বা কি প্ৰকাৰে ৱাকফ কৰিব পাৰোঁ, অৰ্থাৎ আমি আমাৰ নিজৰ সম্পত্তি ভগৱানৰ নামত দান দিব পাৰোঁ। প্ৰথমটোৱে হৈছে চেৰিটেবল ৱাকফ, অৰ্থাৎ আমি যি মাটিয়ে হওক অন্যাৰ্থে যিকোনো বস্তুৱেই হওক আমি যি দান দিম, তাৰ পৰা যি ইনকম জেনেৰেট হ'ব সেয়া চেৰিটেবল পাৰ্পজৰ কাৰণে ইউজ হ'ব, অৰ্থাৎ দুখীয়া লোকসকলৰ বাবে ইউজ হ'ব। ধৰি লওক আমি এডোখৰ মাটিত এখন স্কুলেই খুলি দিলোঁ, এখন চিকিৎসালয় খুলি দিলোঁ, সেই তাৰ যোনখিনি মেইন ইনকম হ'ব, অন্যথা যি উপভোগ কৰিব তাৰ উপভোক্তা হ'ব দুখীয়া লোকসকল, অৰ্থাৎ সেই সকলোবিলাক তাৰ ইনকম চেৰিটেবল পাৰ্পজৰ কাৰণে খৰচ কৰা হ'ব। ২ নম্বৰ প্ৰকাৰটো হৈছে ফেমিলি ৱাকফ, অৰ্থাৎ পৰিয়াল ৱাকফ। যদি আমি কোনো এডোখৰ মাটি বা কোনো এটা বস্তু ফেমিলি ৱাকফ কৰোঁ, তেতিয়া যেতিয়ালৈকে আমি যোনকেইজন ফেমিলি মেম্বাৰৰ নামত ৱাকফ কৰা থাকিব, তেওঁলোকে তাৰ ভোগ কৰিবলৈ পাব। অৰ্থাৎ যদি ধৰক আপোনালোকৰ পৰিয়ালৰ লোকসকলে এডোখৰ মাটি ৱাকফ কৰি থৈছে, তাত খেতি বাতি কৰা হৈছে, খেতি বাতি কৰাৰ ফলত যি উৎপাদন হৈছে তাৰ উপভোক্তা আপোনালোকেই হ'ব। কিন্তু যেতিয়া আপোনালোকৰ সকলো পৰিয়ালৰ মেম্বাৰ, অৰ্থাৎ যাৰ যাৰ নামত সেই বস্তুকেইটা ৰেজিষ্টাৰ কৰা থাকে, সেইকেইজন মৃত্যু হোৱাৰ পিছত আপুনি সেই বস্তুটো ৱাকফ হৈ যাব। অৰ্থাৎ সেই তাৰ পৰা যি খেতি বাতিৰ পৰা আপোনাৰ সেই মাটিডোখৰ উৎপাদন হ'ব, সেয়া আৰু আপোনাৰ পৰিয়ালবৰ্গই ভোগ কৰিব নাপায়। অৰ্থাৎ সেই তাৰ পৰা যি উৎপাদন হ'ব
সেয়া চেৰিটেবল পাৰপজলৈ গুচি যাব। সেইটোক কোৱা হয় ফেমিলি ৱৰ্ক। ফেমিলি ৱৰ্কক বহুতে প্ৰাইভেট ৱৰ্ক বুলি কোৱা হয়, কাৰণ যিহেতু প্ৰথমতে প্ৰায় বেনিফিচাৰী হিচাপে নিজেই থাকে, সেইকাৰণে সেইটোক প্ৰায় বহুতেই প্ৰাইভেট ৱৰ্ক বুলিও কোৱা হয়। আৰু তৃতীয় নম্বৰ ৱৰ্কটো হৈছে ছেল্ফ ডেডিকেটেড ৱৰ্ক, অৰ্থাৎ স্বনিৰ্ভৰশীল ৱৰ্ক। অৰ্থাৎ ধৰি লওক আপুনি এডোখৰ মাটি বা এখন দোকান আপুনি যদি ছেল্ফ ডেডিকেটেড ৱৰ্ক কৰে, তেতিয়া প্ৰথমতেই তাৰ পৰা যি ইনকম জেনেৰেট হ'ব, অৰ্থাৎ তাৰ পৰা হোৱা সকলো ইনকম আপুনিয়ে ভোগ কৰিবলৈ পাব। কিন্তু আপোনাৰ মৃত্যুৰ পাছত সেই দোকানখন বা সেই মাটিডোখৰ চেৰিটেবল পাৰপজৰ কাৰণে ইউজ হ'ব, অৰ্থাৎ সেইডোখৰ ৱৰ্ক হৈ যাব। তাৰপিছত আপোনাৰ পৰিয়ালবৰ্গও তাত কোনো অধিকাৰ নাথাকিব। 4 নম্বৰ ৱৰ্কৰ প্ৰকাৰটো হৈছে জইণ্ট ৱৰ্ক। জইণ্ট ৱৰ্কৰ মতে আপুনি ধৰক যদি আপুনি এখন দোকান জইণ্ট ৱৰ্ক কৰি থয়, তেতিয়া তাৰ পৰা যি ইনকাম জেনেৰেট হ'ব তাৰ 50% আপুনি ভোগ কৰিবলৈ পাব আৰু 50% চেৰিটেবল পাৰপজৰ কাৰণে ইউজ হ'ব। অৰ্থাৎ এই 50% আপুনি ৱৰ্ক কৰি দিয়া হ'ব। অৰ্থাৎ জইণ্ট ৱৰ্কৰ দ্বাৰা আপুনিও ভোগ কৰিব পাব আৰু দুখীয়া লোকসকলেও ভোগ কৰিবলৈ পাব। এইকেইটাই আছিল ৱৰ্কৰ প্ৰকাৰ। আৰু এটা অতিকে গুৰুত্বপূৰ্ণ ৱৰ্কৰ কথা হৈছে ওৱান্স এ ৱৰ্ক অলৱেজ ৱৰ্ক। অৰ্থাৎ আপুনি এডোখৰ বস্তু বা এডোখৰ মাটি বা এখন দোকান যেতিয়া ৱৰ্ক কৰিলে, সেয়া আপুনি আৰু ঘূৰাই ল'ব নোৱাৰে। অৰ্থাৎ আপুনি এডোখৰ মাটি ৱৰ্ক কৰিলে, আপুনি বোলে পিছত সেই মাটিডোখৰ ঘূৰাই ল'ম বুলি ভাবিছে, তেতিয়া ঘূৰাই ল'ব নোৱাৰে। আৰু ৱৰ্ক কৰাৰ পাছত সেই মাটিডোখৰ আপোনাৰ বেচা কিনা কোনেও কৰিব নোৱাৰে। অৰ্থাৎ ওৱান্স এ ৱৰ্ক অলৱেজ ৱৰ্ক, অৰ্থাৎ সেইডোখৰ পাৰ্মানেণ্ট হৈ যায়, অৰ্থাৎ কোনেও বেচা কিনা কৰিব নোৱাৰে। তাত আনকি গভৰ্ণমেণ্টেও একো কৰিব নোৱাৰে। এতিয়া আমি জানো আহক এই ৱৰ্কবোৰটো চলোৱা কেনেকৈ হয়। অৰ্থাৎ আপুনি যি মাটি এডোখৰ দান দিলে, অৰ্থাৎ যি কিবা দোকান এখনেই বা স্কুল এখনে বনাই দিলে, তাত এজন এডমিনিষ্ট্ৰেটিভ দৰকাৰ হ'ব আৰু সেইটোক মুটুৱল্লী বুলি কোৱা হয়। সেই মুটুৱল্লী এজন নিয়োগ কৰা হ'ব, তেওঁৱেই সেই আপুনি যি বস্তুটো বা যি মাটিডোখৰ বা যি পইচা দান কৰা হ'ব সেইডোখৰ তেওঁ চাব। সেইটো কোৱা হয়, সেইজনক কোৱা হয় মুটুৱল্লী। আৰু প্ৰত্যেকখন ষ্টেটত এখন ৱৰ্ক বৰ্ড থাকে, অৰ্থাৎ ষ্টেট ৱৰ্ক বৰ্ড। অসমতো আছে, আছাম ৱৰ্ক বৰ্ড বুলিও থাকিব। অৰ্থাৎ ধৰি লওক পাঞ্জাৱত পাঞ্জাৱ ৱৰ্ক বৰ্ড, বিহাৰত বিহাৰ ৱৰ্ক বৰ্ড। ভাৰতৰ প্ৰত্যেকখন ষ্টেটত এখন এখন ৱৰ্ক বৰ্ড আছে। আৰু এখন চেণ্ট্ৰেল ৱৰ্ক বৰ্ড আছে। আৰু এই চেণ্ট্ৰেল ৱৰ্ক বৰ্ডৰ তলতেই এই গোটেই ৱৰ্ক বৰ্ডবিলাকে, ষ্টেট ৱৰ্ক বৰ্ডবিলাকে কাম কৰে। আৰু এই ষ্টেট ৱৰ্কবিলাকৰ তলতেই এই যি মুটুৱল্লী, অৰ্থাৎ যাক এডমিনিষ্ট্ৰেটিভ বুলি আপুনি ক'ব পাৰে, তেওঁলোকে কাম কৰে। এয়ে আছিলে থুলমূলকৈ ৱৰ্ক বৰ্ড বা ৱৰ্কনো কি। মই নিজে যিমান জানো আপোনালোককো বুজাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ উপৰিও আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি সকলোৱে জানো আমাৰ শাসনাধিষ্ঠ চৰকাৰখনে এখন নতুন ৱৰ্ক এমেণ্ডমেণ্ট এক্ট আনিছে। অৰ্থাৎ আমি এতিয়া যি আলোচনা কৰিলোঁ ৱৰ্ক, অৰ্থাৎ এই ৱৰ্কৰ সম্পত্তিবিলাক পৰিচালিত কৰিবলৈ যেনেকৈ ৱৰ্ক বৰ্ড আছে, এই ৱৰ্ক বৰ্ডে কি নীতি নিয়মৰ মাজে পৰিচালনা কৰিব, এই সকলোবিলাক কথা এই ৱৰ্ক এক্টত আছে। অৰ্থাৎ এতিয়া নতুন আমাৰ যি শাসনাধিষ্ঠ চৰকাৰখনে আছে, তেওঁলোকে এই ৱৰ্ক এমেণ্ডমেণ্ট এক্ট আনিছে। এই এমেণ্ডমেণ্ট এক্টৰ বহুতে অপ'জ কৰিছে আৰু বহুতে ছাপোৰ্ট কৰিছে। অৰ্থাৎ বহুতে তাৰ বিৰুদ্ধাচৰণ কৰিছে আৰু বহুতে তাক সন্মত জনাইছে। ইয়াৰ বাবে ভাৰতৰ বহু ঠাইত আন্দোলনো চলি আছে, যোনে যোনে অপ'জ কৰিছে। আৰু আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ত তাৰ এটা কেছ চলি আছে। মে' 2 তাৰিখে শুনানিও আছে। এতিয়া আমাৰ আচল কথা হ'ল চৰকাৰে কিয় নতুন এখন ৱৰ্ক এমেণ্ডমেণ্ট এক্ট আনিবলগীয়া হ'ল। অৰ্থাৎ আগৰ পৰা যি এক্ট আছেই, সেই এক্টখন কিয় আকৌ এমেণ্ডমেণ্ট কৰিবলগীয়া হ'ল। জৰুৰ আমাৰ যি আগত এক্টখনত আছে, তাত কিছুমান এনেকুৱা পইণ্ট আছে, যি পইণ্টবিলাকৰ দ্বাৰা আমাৰ ৱৰ্কৰ যি বৰ্ড আছে তাৰ চলিবলৈ অসুবিধা হৈছে, এনেকুৱা হ'ব পাৰে।
আৰু যিসকলে অপ'জ কৰিছে তেওঁলোকে অপ'জ কৰাৰ কিছুমান কাৰণ থাকিব পাৰে। আমি এই সকলোবিলাক অন্য এটা ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সেয়েহে অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আজিৰ কথা বাৰ্তাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম।